নমস্কাৰ ছাৰবিদেউসকল, ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ গ্ৰেড পে বৃদ্ধিক লৈ শেহতীয়া খবৰ প্ৰকাশ পাইছে। হয় ছাৰবিদেউসকল, যাৰ ফলত কৰ্মচাৰীসকলে তেওঁলোকে যিমান পৰিমাণে গ্ৰেড পে লাভ কৰিছিলে তাৰ তুলনাত এইবাৰ তেওঁলোকৰ গ্ৰেড পে বৃদ্ধি কৰা হৈছে। তেনেস্থলত আমি পোনে পোনে আপোনালোকক সেই জাননীখন দেখুৱাবলৈ ওলাইছোঁ। ছাৰবিদেউসকলে ইয়াত চাব, য'ত লিখা আছে যে ট্ৰেইণ্ড গ্ৰেজুৱেট শিক্ষকসকলৰ তেওঁলোকৰ গ্ৰেড পে আপোনাৰ ৬,৮০০ টকাৰ ঠাইত ৭,৪০০ টকা বৃদ্ধি কৰিবলৈ ইয়াৰে জনোৱা হৈছে। কিয়নো আপোনালোকে জানে যে যোৱা কেইদিনমান আগতে ষ্টেট পুল আৰু SSৰ শিক্ষকসকলে তেওঁলোকে নিয়মীয়া হয় আৰু তেওঁলোকে নিয়মীয়া হোৱাৰ ফলত তেওঁলোকৰ যি আপোনাৰ গ্ৰেড পে সেয়া ৬,৮০০ৰ ফলত যদিহে কোনোবা ট্ৰেইণ্ড গ্ৰেজুৱেট শিক্ষক আছে তেখেতসকলে ৭,৪০০ টকা লাভ কৰিব বুলি এই জাননীযোগে প্ৰকাশ। আৰু সেয়েহে নিয়মীয়া হোৱা SSA আৰু ষ্টেট পুলৰ ট্ৰেইণ্ড গ্ৰেজুৱেট শিক্ষকসকলে তেওঁলোকে ৭,৪০০ টকাকৈ ধৰি তেওঁলোকৰ দৰমহাসমূহ বনোৱা হ'ব। আৰু এই গুৰুত্বপূৰ্ণ জাননীখন প্ৰকাশ পোৱাত আমি লৈ আহিছোঁ। সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।